যেতিয়া এপিএসসিৰ দৰে এটা কঠিন পৰীক্ষাৰ বাবে আপুনি দুমাহত সাজু হ'বলগীয়া হয় তেনেহলে আপুনি ভয় আৰু শংকাত ভোগাটো স্বাভাৱিক সেইবাবে মই পুনম গগৈ এচিএছ ৰেংক 10 আপোনাৰ কাৰণে লৈ আহিছো কেৰিয়াৰ ক্লাছৰ এপিএসসি ক্ৰাশ কোৰ্স এই ক্ৰাশ কোৰ্সটোৰ জৰিয়তে আপুনি লাভ কৰিব এভৰিডে লাইভ ক্লাसेছ ৰেকৰ্ডেড ক্লাसेছ ষ্টাডি মেটেৰিয়েলছ আৰু অল আসাম মক টেষ্ট সিৰিজ এই মক টেষ্ট সিৰিজটোৰ জৰিয়তে আপুনি কৰিব পাৰিব আপোনাৰ ফুল পাৰফৰ্মেন্স এনালিসিস আৰু পাব অল আসাম ৰেংকিং সেইবাবে পলম নকৰি আপোনাৰ এপিএসসি প্ৰিলিমছৰ 2024ৰ ৰিজাল্ট নিশ্চিত কৰিবৰ বাবে তলত দিয়া নম্বৰত যোগাযোগ কৰক Hello everyone, welcome to Career Class. এটা বহুত গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰত আহিছো সেইটো হৈছে বৰ্তমান আজিৰ দিনত জানুৱাৰী 22nd যেটো আমাৰ ভগৱান শ্ৰী ৰামৰ মন্দিৰ বনোৱা হৈছে অযোধ্যাত সেই মন্দিৰৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু বিশেষকৈ সিভিল সাৰ্ভিস এস্পিৰেন্টছ সকলৰ কাৰণে এই বিষয়টো কিয় ইমান গুৰুত্ব লাভ কৰে আমাৰ GS1 ৰ যেটো পোৰশন আছে GS1 ৰ যেটো সিলেবাস আছে তাত ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ ওপৰত আমাৰ বিশেষ জ্ঞান থকাটো বহুত জৰুৰী আৰু এই GS1 পোৰশনত আমি এই বিষয়ে কিছু প্ৰশ্ন আমাৰ প্ৰিলিমছটো এক্সপেক্ট কৰিব পাৰো আৰু মেইনছটো আমি এক্সপেক্ট কৰিব পাৰো সো আজিৰ ভিডিওটো আপোনালোকক এই প্ৰিলিমছৰ প্ৰশ্ন MCQ প্ৰশ্ন সলভ কৰাত হেল্প কৰিব আৰু লগতে মেইনছত যদি ইয়াৰ ওপৰত কিছু প্ৰশ্ন আহে আপুনি তাৰ সেই প্ৰশ্নসমূহৰো ধুনীয়াকৈ উত্তৰ লিখিবলৈ সক্ষম হ'ব সো আহক আমি ইয়াৰ বিষয়ে আমাৰ ভগৱান শ্ৰী ৰামৰ এই যেটো মন্দিৰ স্থাপনা কৰা হৈছে এই মন্দিৰৰ বিষয়ে আমি কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰো আমি সকলোৱে জানো যে আমাৰ মহাকাব্য যি আছে ৰামায়ণত ৰামৰ জন্মৰ কথা বিশেষকৈ উল্লেখ কৰা হৈছে যে ৰাম ভগৱান শ্ৰী ৰামৰ জন্ম অযোধ্যাত হৈছিল আৰু এই অযোধ্যাতে এই যেটো ৰামৰ জন্মভূমি বুলি কোৱা হয় এই ৰামৰ জন্মভূমিতে এটা সময়ত ৰামৰ এটা মন্দিৰো আছিল বুলি কোৱা হয় আৰু পিছত যেতিয়া মুঘলসকল ভাৰতত ৰাজত্ব কৰে এই মন্দিৰটো ভাঙি তাতে এটা মছজিদ স্থাপন কৰে বুলি উল্লেখ কৰা হয় আৰু এই মন্দিৰৰ আসলতে জেগাখিনি মন্দিৰৰ হ'ব লাগে নে মছজিদৰ হ'ব লাগে তাক লৈ বহুত বিবাদ আমি দেখিবলৈ পাইছিলো আৰু বহুত দীঘলীয়া এটা বিবাদৰ পিছত আমি আজি এই দিনত উপনীত হৈছোহি যে আজি উপস্থিত হৈছোহি যে আমি ভগৱান শ্ৰী ৰামৰ এটা মন্দিৰ অযোধ্যাত স্থাপনা কৰা আমি দেখিবলৈ পাইছো 16শ শতিকাত এই যেটো অযোধ্যাত মন্দিৰ আছিলে এই মন্দিৰটো বাবৰে ডিষ্ট্ৰাকচন কৰি পেলাই তাৰ হলনি তাৰ ঠাইত এটা মছজিদ স্থাপন কৰিছিলে এই মছজিদৰ মানে স্থাপনা কৰাটো কিমান দূৰ সত্য ইয়াৰ আৰত কি তথ্য আছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম আমাৰ আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া যেটো এটা গভৰ্ণমেণ্ট অনুষ্ঠান হয় এই আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া সময় বিশেষ খনন কাৰ্যসূচী ইয়াত চলাইছে আৰু খনন কাৰ্যসূচীৰ অনুসৰি আমি বহুত কিছুমান তথ্য আমাৰ পোহৰলৈ আহিছে ইয়াৰ উপৰিও কিছুমান অন্য ঐতিহাসিক অন্য ইতিহাসৰ কিছুমান তথ্য আমাৰ ওচৰত আছে যেটোৱে নেকি প্ৰমাণ কৰে যে এই যে বাবৰি মছজিদটো এটা সময় তাত আছিলে তাৰ আগতে কিন্তু ইয়াতে এটা মন্দিৰ আছিল ইয়াৰ কথা আমি বিশেষকৈ উল্লেখ কৰিব লাগিব এখন কিতাপ এখন ল্যাটিন কিতাপ যিখন লিখা হৈছিল 1767ত এজন খ্ৰীষ্টিয়ান মিশনাৰী তেখেত হৈছিল জোসেফ টেফেন্থালাৰৰ যেটো একাউণ্ট আছে যেটো ৰেকৰ্ড আছে তাত কোৱা হৈছে যে তাতে এটা ৰামকোট টেম্পল বুলি এটা মন্দিৰ আছিলে সেই মন্দিৰটো ৰামকোট মন্দিৰটো ভাঙি তাতে এটা মছজিদ স্থাপনা কৰা হৈছিল আৰু এই ৰামকোট মন্দিৰতে আমাৰ ৰামৰ মানে দুৰ্গ আছিলে আৰু বেদী আছিলে এইখিনিতে অনুমান কৰা হয় যে ভগৱান শ্ৰী ৰামৰ তাতেই জন্ম হৈছিল সো এই গুটেইখিনি বস্তুৰ এই গুটেইখিনি কাহিনীৰ আঁৰত আমি দেখিবলৈ পাওঁ যে তাত বহুত পলিটিক্স জড়িত হৈ আছে তাত বহুত ইমোশনছ জড়িত হৈ আছে ৰিলিজিয়াছ সেন্টিমেন্টছ জড়িত হৈ আছে আৰু লিগ্যাল ব্যাটলছো জড়িত হৈ আছে আমি যদি চাওঁ যে কেনেকুৱা ধৰণৰ আইনী বিবাদ ইয়াত চলিছিল আমি দেখিবলৈ পাওঁ যে বহুত দিনৰ আগৰ পৰা এই আইনী বিবাদটো চলি আহিছে 1950s ৰ পৰা এনেকুৱা ধৰণৰ আইনী বিবাদ চলি আহিছে যে এই যিখিনি অংশ
এই যিখিনি অঞ্চল হয় এই অঞ্চলটো আচলতে কাৰ হিন্দুসকলৰ নে মুছলমানসকলৰ নে কাৰ আচলতে ইয়াত মছজিদ হ'ব লাগে বা মন্দিৰ হ'ব লাগে 1978 আৰু 2003 আমাৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই দুটা খনন কাৰ্য ইয়াতে কৰিছিল আৰু কিছুমান তথ্য ইয়াৰ পৰা পোৱা গৈছিলে যে এটা সময়ত কিন্তু হয় ইয়াত নিশ্চিতভাৱে এটা হিন্দু মন্দিৰ ইয়াতে আছিলে আৰু সেই হিন্দু মন্দিৰৰ মানে ডিষ্ট্ৰাকশ্যন কৰাৰ পিছতহে ইয়াত মছজিদ স্থাপনা কৰা হৈছিলে আৰু এই তথ্যটো আৰ্কিঅলজিষ্ট কে মুহম্মদ এজন মুছলমান সম্প্ৰদায়ৰ লোকেও ইয়াক সত্য বুলি কৈছে আৰু এই অঞ্চলটোৰ লগত আমি দেখিবলৈ পাওঁ যে এটা দীঘলীয়া আইনী বিবাদ হৈছিলে আৰু সময়ে সময়ে আমাৰ জুডিচিয়াৰীয়ে বিভিন্ন সময়ত বিভিন্ন ৰায় দিছে ইয়াৰ ক্ষেত্ৰত 1993 এটা ৰায় দিয়া হৈছিলে আকৌ 2010 চনতো এটা ৰায় দিছিলে আল্লাহাবাদ হাইকোৰ্টে আল্লাহাবাদৰ হাইকোৰ্টৰ এই যিটো ডিক্ৰী আছিলে তাত যিটো আমাৰ 2.77 একৰৰ যিটো ভূমি আছে সেই ভূমিখিনি তিনিটা অংশত ভাগ কৰি পেলাই তিনিটা ভাগ কৰি এটা ভাগ ৰামলাল্লাৰ নামত দিছিলে যি ৰামলাল্লা এজ আ লিগেল পাৰ্চন হিচাপে গণ্য কৰা হয় আৰু এই ৰামলাল্লাক ৰিপ্ৰেজেণ্ট কৰিছিলে হিন্দু মহাসভাই আনটো অংশ দিয়া হৈছিলে মুছলিম সুন্নি ৱাকফ বোৰ্ডে আৰু তৃতীয়টো অংশ দিয়া হৈছিলে হিন্দু ৰিলিজিয়াছ এটা ডিনমিনেশ্যন আছে নিৰ্মোহী আখাৰাৰ নামত কিন্তু এই তিনিটা পাৰ্টিয়ে আকৌ এই ডিচিশ্যনটোৰ আগেইনষ্টত আপিল কৰিলে সুপ্ৰিম কোৰ্টত ফাইনেলি 2019 চনত সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিলে এই ভাৰ্ডিক্ট অনুসৰি এই গোটেই যিখিনি ডিছপিউটেড লেণ্ড আছিলে এই ডিছপিউটেড লেণ্ডখিনি তিনিটা ভাগত ভাগ নকৰি এটা পাৰ্টিকুলাৰ ট্ৰাষ্টক হেণ্ডঅভাৰ কৰা হৈছিলে আৰু এই পাৰ্টিকুলাৰ ট্ৰাষ্টটোৱে বৰ্তমান আমাৰ ৰাম মন্দিৰ বনোৱা বা কনষ্ট্ৰাকশ্যন কৰাৰ যিটো দায়িত্ব হৈছে তেওঁ সেই পাৰ্টিকুলাৰ ট্ৰাষ্টটোৱে পালন কৰিছে আৰু যিটো ৰাম মন্দিৰ আজি বনি উঠিছে সেই ৰাম মন্দিৰে এটা বহুত ধুনীয়া আৰ্টিষ্টিক ভিজন দাঙি ধৰে আমাৰ ভাৰতবৰ্ষৰ যিটো আমাৰ ট্ৰেডিশ্যনেল আৰ্কিটেকচাৰেল যিটো আমাৰ মানে ধুনীয়া এটা আমি হেৰিটেজ আমাৰ আছে সেই হেৰিটেজটোক আজিৰ দিনত দাঙি ধৰিছে আৰু এই যিটো মন্দিৰ বনোৱা হৈছে এই মন্দিৰটো বনোৱাৰ আগত বহুত মন্দিৰ কেনেকুৱাকৈ বনোৱা হয় তাৰ বিশেষভাৱে ষ্টাডি কৰা হৈছিলে আৰু এই গোটেই আৰ্কিটেকচাৰেল মানে যিটো মেনিফেষ্টেশ্যন হয় এইটো কৰিছে আমাৰ সোমপুৰা এটা ফেমিলি আছে সোমপুৰা ফেমিলি বুলি কয় গুজৰাটৰ এই সোমপুৰা ফেমিলিটোৰ যিসকল লোক আছে এই সোমপুৰা ফেমিলিটোৰ লোকসকলে 100ৰো অধিক মন্দিৰ লোকে বিভিন্ন ভাৰতবৰ্ষত আৰু বিশ্বতে বিভিন্ন জেগাত তেওঁলোকে মন্দিৰ বনোৱাত বিশেষ অৰিহণা যোগাইছে চ' মন্দিৰটো আমাৰ যিটো জেগা আছে মন্দিৰৰ জেগা around 2.7 acres of land হয় আৰু যিটো আমাৰ ৰাম মন্দিৰ বনোৱা হৈছে মন্দিৰটো 161 feet tall 235 feet wide আৰু total length হৈছে 360 feet আৰু এই যিটো পাৰ্টিকুলাৰ আৰ্হিত এই মন্দিৰটো বনোৱা হৈছে এই আৰ্হিটোৰ এটা নামো আছে এই নামটো হৈছে নাগাৰা ষ্টাইলটো হৈছে আমাৰ ভাৰতবৰ্ষত যিবিলাক টেম্পলছ বা মন্দিৰ বনোৱা হয় মন্দিৰসমূহ বিভিন্ন সময়ত বিভিন্ন জেগাত বনোৱা হৈছিলে এই গোটেই মন্দিৰবিলাক যদি আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে দ্ৰাবিডিয়ান আৰু আনটো হৈছে নাগাৰা দ্ৰাবিডিয়ান যিবিলাক মন্দিৰ হয় সেইবিলাক বিশেষকৈ আমি সাউদাৰ্ণ পাৰ্ট অফ ইণ্ডিয়াত দেখিবলৈ পাওঁ আৰু নাগাৰা ষ্টাইলৰ যিবিলাক মন্দিৰ হয় সেইখিনি আমি নৰ্দাৰ্ণ ইণ্ডিয়াত বেছিকৈ দেখিবলৈ পাওঁ আৰু নৰ্দাৰ্ণ ইণ্ডিয়াত যিটো এই নাগাৰা এটা পাৰ্টিকুলাৰ টাইপ অফ ষ্টাইল অফ মানে টেম্পল কনষ্ট্ৰাকশ্যন কৰা হয় এই যিটো মানে ষ্টাইল হয় তাৰ কিছু বিশেষত্ব আছে এই যিটো পাৰ্টিকুলাৰ নাগাৰা ষ্টাইল অফ টেম্পল আছে এই নাগাৰা ষ্টাইল অফ টেম্পলটো আমি নৰ্থ ইণ্ডিয়াত বা উত্তৰ ভাৰতৰ ফালে আমি বিশেষকৈ দেখিবলৈ পাওঁ আৰু ইয়াৰ মানে সৃষ্টি বা উৎপত্তি হৈছিলে 5th century পঞ্চম শতিকাৰ মানে সময়ত সেই সময়ত আমাৰ গুপ্তা এম্পায়াৰ আমাৰ ভাৰতবৰ্ষত আছিলে আৰু এই গুপ্তা এম্পায়াৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্দিৰবিলাক স্থাপনা কৰিছিলে আৰু সেইকাৰণে সেইখিনি সময়ত যি আমাৰ কালচাৰেল যিটো আমাৰ ছিগনিফিকেঞ্চ ওলাই আহিছিলে সেইবাবে গুপ্তা এম্পায়াৰটোক আমি গোল্ডেন পিৰিয়ড অফ ইণ্ডিয়ান হিষ্ট্ৰী বুলিও কোৱা হয় এই নাগাৰা ষ্টাইলটোত কিছুমান কি এলিমেণ্টছ আছে যেনেকৈ
চেংটাম চেংটোৰাম মানে গৰ্ভগৃহ বুলি যিটো কোৱা হয় য'ত মেইন আমাৰ মূৰ্তিটোৰ স্থাপনা কৰা হয় তাক আমি চেংটাম চেংটোৰাম বা আমি গৰ্ভগৃহ বুলি কওঁ আৰু তাৰ লগতে থাকে মণ্ডপ শিখৰ আৰু বাহন আৰু এই যিটো নাগাৰা ষ্টাইল আছে তাৰ কিছুমান ইউনিক ফিচাৰ্ছো আছে যেনেকৈ পঞ্চতায়ন ষ্টাইল যিটো মেইন মন্দিৰ আছে মেইন মন্দিৰটো মাজত বহোৱা হয় আৰু তাৰ মানে মন্দিৰটোৰ যিটো কমপ্লেক্স থাকে তাৰ চাৰিও কোণত চাৰিটা মূৰ্তি আৰু সৰু সৰু মূৰ্তি বা সৰু সৰু টেম্পলছ বা মন্দিৰ আমি দেখিবলৈ পাওঁ আৰু আমাৰ ৰাম মন্দিৰতো তেনেকুৱা ধৰণে এনেকুৱাকৈ প্লেচ কৰা হৈছে বিভিন্ন আমি মূৰ্তি আৰু সৰু সৰু মন্দিৰ চাৰিটা কোণত আমি দেখিবলৈ পাম আৰু এই যিটো ৰাম মন্দিৰ বনোৱা হৈছে এই ৰাম মন্দিৰটোৰ আৰ্হিত যদি আমি কথা পাতিবলৈ যাওঁ তেনেহ'লে বিশেষ কেইটামান বৈশিষ্ট্যৰ কথা আমি পাতিব লাগিব এক নম্বৰতে আহে পাৰ্কোটাটো হৈছে যিটো আমাৰ ৱাল বুলি আপোনালোকে ক'ব পাৰে এটা ৰেক্টেংগুলাৰ কম্পাউণ্ড ৱাল যিটো আমাৰ টেম্পলটো যিটো বিশেষ আমাৰ মন্দিৰ আছে মন্দিৰটো চাৰিওফালে যিটো ৱাল বনোৱা হৈছে তাক পাৰ্কোটা বুলি কোৱা হয় আৰু এই পাৰ্কোটাটো হৈছে তাৰ লেংথ হৈছে 732 মিটাৰ আৰু উইথ হৈছে 14 ফিট আৰু আমাৰ ৰাম মন্দিৰটো যিটো মেইন মন্দিৰ হৈছে সেই তাৰ উপৰিও কিছুমান সৰু সৰু মন্দিৰ কৰ্নাৰত প্লেচ কৰা হৈছে আৰু চাৰিটা তেনেকুৱা কৰ্নাৰ টেম্পলছ বা কৰ্নাৰ মন্দিৰৰ কথা যদি আমি উল্লেখ কৰোঁ তাৰে ভিতৰত হৈছে সূৰ্যদেৱৰ কাৰণে এটা মন্দিৰ বিশেষকৈ বনোৱা হৈছে দেৱী ভাগৱতীৰ কাৰণে এটা বিশেষ মন্দিৰ বনোৱা হৈছে গণেশ ভগৱানৰ কাৰণে এটা বিশেষ মন্দিৰ বনোৱা হৈছে আৰু এটা শিৱ মন্দিৰ বনোৱা হৈছে আৰু যিটো নৰ্ডাৰ্ণ ছাইডৰ মানে উত্তৰ দিশে যিটো আমি মানে তাৰ ভাগ দেখিবলৈ পাওঁ তাত আৰু এটা মন্দিৰ মা অন্নপূৰ্ণাৰ নামত থোৱা হৈছে আৰু যিটো চাউদাৰ্ণ ছাইডে বা দক্ষিণ দিশে আমি দেখিবলৈ পাওঁ যে ভগৱান হনুমানৰ এটা মন্দিৰো তাতে স্থাপনা কৰা হৈছে আৰু আপোনালোকে মন কৰিব যে এই মন্দিৰটোৰ 2000 ফিট তলত এটা টাইম কেপচিউল মানে ৰখা হৈছে টাইম কেপচিউলটো কি হয় এই টাইম কেপচিউলটো টেম্পলৰ আইডেণ্টিটি হিচাপে ৰখা হৈছে যাতে পিছত যদি আমাৰ ভগৱানে নকৰক পিছত যদি কিবা ধৰণৰ ডেমলিশমেণ্ট বা আমাৰ প্ৰাকৃতিক দুৰ্যোগো আহি পৰে তথাপিও এই যিটো টাইম কেপচিউল আছে এই টাইম কেপচিউলৰ দ্বাৰা এই টেম্পল যে এই মন্দিৰটো যে এসময়ত ইয়াতে আছিলে তাৰ কথা ভৱিষ্যতৰ মানুহে গম পাব এই টাইম কেপচিউলত বহুতবোৰ গুৰুত্বপূৰ্ণ ইয়াৰ তথ্য ইয়াতে লিখি থোৱা হৈছে যে ইয়াত কেনেকুৱা ধৰণৰ মন্দিৰ ইয়াত স্থাপনা কৰা হৈছে কিমান বছৰ লাগিলে কি বস্তুৰ কি আৰ্হিৰে এই মন্দিৰটো বনোৱা হৈছে এই গোটেইখিনি বস্তু এই যিটো মানে আইডেণ্টিটি কাৰ্ড বুলি আমি ক'ব পাৰোঁ এই আইডেণ্টিটি যিটো 2000 ফিট তলত ইয়াত ৰখা হৈছে তাত এই কথাবিলাক উল্লেখ কৰা হৈছে এটা ডাঙৰ ঘণ্টা মন্দিৰৰ ঘণ্টা ইয়াতে ৰখা হৈছে যিটো অষ্টধাতু মানে তাতে সোণ ৰূপ কপাৰ জিংক লেড টিন আৰু আইৰণ মাৰ্কিউৰি এই গোটেইখিনি অষ্টধাতু মিলাই এটা বিশেষ ধৰণৰ বেল বা এটা বিশেষ ধৰণৰ ঘণ্টা বনোৱা হৈছে যিটোৰ ওজন হৈছে 2100 কিলোগ্ৰামৰ এই ঘণ্টাটোৰ যিটো আৱাজ যিটো ধ্বনি ওলাই আহিব সেই ধ্বনিটো 15 কিলোমিটাৰ দূৰত্বলৈকে এই ধ্বনিটো গুজি উঠিব আৰু এই যিটো ৰাম মন্দিৰ বনোৱা হৈছে এই ৰাম মন্দিৰৰ কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত আমাৰ প্ৰিমিয়াৰ চাইণ্টিষ্ট ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ যি চাইণ্টিষ্ট আছে সেই চাইণ্টিষ্টসকলেও বিশেষ ভূমিকা লাভ কৰিছে প্ৰদীপ কুমাৰ ৰামচৰ্লা যিজন হৈছে আমাৰ চেণ্ট্ৰেল বিল্ডিং ৰিচাৰ্চ ইনষ্টিটিউট তেখেতেও ইয়াৰ কনষ্ট্ৰাকশ্যনত বিশেষ অৱদান বিশেষ ভূমিকা লাভ কৰিছে সেইবাবে আমি এনচিয়েণ্ট যিখিনি আমাৰ মানে হেৰিটেজ আছে আমাৰ লাৰ্নিংছ আছে তাৰ লগতে মডাৰ্ণ যিখিনি টেকন'লজি আছে তাৰ এটা ধুনীয়া ব্লেণ্ড চাইণ্টিফিক ব্লেণ্ড এটা আমি দেখিবলৈ পাওঁ উইথ আৱাৰ ট্ৰেডিশ্যনছ আৰু আমি যিটো টেম্পল আমাৰ যিটো মন্দিৰ বনোৱা হৈছে এটা বিশেষ ইয়াৰ মানে কথা আমি উল্লেখ কৰিব লাগিব যে ইয়াত কোনো আইৰণৰ ইউজ হোৱা নাই আইৰণৰ ইউজ এইটো কাৰণে হোৱা নাই কাৰণ কি আইৰণ বা আমাৰ লোহাৰ আয়ুসটো হৈছে 100 বছৰ খুব বেছি তাৰপিছত মামৰে খাই যায় সেইকাৰণে এই গোটেই টেম্পল কমপ্লেক্সটো বনোৱাত
লোহাৰ কোনো ধৰণৰ ব্যৱহাৰ ইয়াত কৰাই নাই যাতে এই টেম্পলটো যেটো বনোৱা হৈছে এইটো দীৰ্ঘদিনীয়া হয় আৰু বহুত শ শ বছৰ হাজাৰ হাজাৰ বছৰলৈকে যাতে এই মন্দিৰটো থাকি যায় আৰু আমাৰ ঐতিহ্যমণ্ডিত আমাৰ যিখিনি কাৰুকাৰ্য আছে ই যাতে বহুত ভৱিষ্যতে আমাৰ নৱপ্ৰজন্মৰ কাৰণেও এটা গৌৰৱৰ কাৰণ হৈ পৰে তাৰ বিশেষভাৱে ধ্যান ৰখা হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ কাৰণে যিখিনি কনষ্ট্ৰাকশ্যন মেটেৰিয়েল অনা হৈছে ৰাজস্থানৰ পৰা বিশেষ মাৰ্বলৰ ব্যৱহাৰ কৰা হৈছে এই মাৰ্বলটো সেই একেই ধৰণৰ মাৰ্বল যিটো আমাৰ তাজমহলতো লগোৱা হৈছে সেই ধৰণৰ মাৰ্বলৰ ব্যৱহাৰ ইয়াতে হৈছে লগতে চেণ্ডষ্টোনৰ ব্যৱহাৰ হৈছে আৰু ইয়াৰ লগতে আমি দেখিবলৈ পাওঁ যে বিভিন্ন নদ নদী যি আমাৰ ভাৰতবৰ্ষত আছে সেই বিভিন্ন নদ নদীৰ পৰা ইয়ালৈ পানী আহিছে সেই গোটেই ভাৰতবৰ্ষৰ যাতে সংমিশ্ৰণ যিটো আমাৰ ধুনীয়া এটা কালচাৰেল মানে যিটো হেৰিটেজ আছে গোটেই হেৰিটেজখিনি যাতে এই ৰাম মন্দিৰত ঠাই পায় তাৰ এটা বিশেষ গুৰুত্ব লাভ কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ যে এই যিটো মন্দিৰ বনোৱা হৈছে এই মন্দিৰটো বনোৱাৰ বাবে প্ৰত্যেকটো ইটাত ভগৱান শ্ৰীৰামৰ নাম লিখা হৈছে আৰু ইয়াৰ বনোৱাৰ কাৰণে আমাৰ যিখিনি বিশেষ মানে আমাৰ কনষ্ট্ৰাকশ্যন মেটেৰিয়েলছ লাগে তাৰ কাৰণে আমাক অৰিহণা দিছে আমাৰ ওচৰ চুবুৰীয়া যিখন দেশ নেপাল তাৰ পৰাও বহুত কিছু বস্তু আহিছে তাৰ পৰাও ছইল আহিছে ষ্টোনছ আহিছে আৰু লগতে থাইলেণ্ডৰ পৰাও কিছু বস্তু আমাৰ ইয়াতে আহিছে চ' আমি দেখিবলৈ পাইছোঁ যে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট হৈছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টটোৱে অকল ভাৰতবৰ্ষৰ ভিতৰত থকা লোকসকলৰ কাৰণেই নহয় আমাৰ ওচৰ চুবুৰীয়া যিসমূহ দেশ আছে সেই ওচৰ চুবুৰীয়া দেশসমূহৰ লগতেও ভাল যিটো ডিপ্ল'মেটিক ৰিলেশ্যনছ আমি ইষ্টাব্লিছ কৰিব পাৰোঁ সেই ডিপ্ল'মেটিক ৰিলেশ্যনছটো আগবঢ়াই নিয়াৰ বাবেও বিশেষ ভূমিকা লাভ কৰিছে আৰু এটা সময়ত অলৰেডি আমি দেখিবলৈ পাইছোঁ যে বহুত শ শ হাজাৰ হাজাৰ লোকে এই অযোধ্যা ধামত যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে আহিছে চ' আমি আমাৰ গোটেই ভাৰতবৰ্ষতে আমাৰ যিটো টুৰিজম আছে সেই টুৰিজমটো আগলৈ লৈ যোৱাৰ কিছু আমি পদক্ষেপ ইয়াতে দেখিবলৈ পাওঁ আৰু এই যিটো ৰামভূমিত যি ৰাম মন্দিৰৰ যিটো স্থাপনা কৰা হৈছে গোটেই ভাৰতবৰ্ষতে তাৰ আমি আজি এটা বিশেষ ঢৌ আজি দেখিবলৈ পাইছোঁ সকলোৱে এই ৰাম মন্দিৰ স্থাপনাত একেলগে ভাগ লৈছে আৰু এই যিটো ৰাম মন্দিৰ কনষ্ট্ৰাকশ্যনৰ পৰা আজিৰ পৰ্যায় সময়লৈকে বিভিন্ন জাতি জনজাতি আমাৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন ৰিলিজিয়ন ফ'ল' কৰা লোকসকলে একেলগে আহি পেলাই এই আজিৰ দিনটো উৎসৱময় কৰি তুলিছে সেইবাবে আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিটো ভাৰতবৰ্ষৰ আমাৰ যিটো কনষ্টিটিউশ্যনৰ আমাৰ সংবিধানত যিটো ছেকুলাৰিজমৰ যিটো কনচেপ্ট আছে সেই ছেকুলাৰিজমৰ কনচেপ্টটো আৰু আগুৱাই লৈ যোৱাত এই পাৰ্টিকুলাৰ মন্দিৰটোৱে বিশেষ অৰিহণা লাভ কৰিছে চ' আজিৰ দিনটো আমাৰ কাৰণে বহুত বিশেষ আজিৰ 22 জানুৱাৰীৰ দিনটো আজি এটা উৎসৱৰ সময় আজি উৎসৱৰ দিন যিটোৱে নেকি আমাৰ ভাৰতবৰ্ষক এটা নতুন প্ৰাণ এটা দিছে আৰু এই প্ৰাণটোৰ পোৱাৰ বাবে আমি সকলোৱে একেলগে আজি উৎসৱটো পালন কৰিছোঁ আশা কৰোঁ আপোনালোকে এই যিটো মন্দিৰৰ বিশেষ ভূমিকা এই যিটো মন্দিৰৰ মানে কনষ্ট্ৰাকশ্যন কৰাৰ যিটো আৰ্হি বিষয়ে আপোনালোকে অৱগত হ'ল কেনেকুৱা ধৰণৰ ইয়াত লিগেল বেটেলছ বা আইনী প্ৰক্ৰিয়াৰ দ্বাৰা এই আজিৰ দিনটোলৈকে আমি আজি পাইছোঁহি এই গোটেই বিষয়ে আপোনালোকে অৱগত হ'ল আৰু এইখিনি তথ্যই আপোনালোকক প্ৰিলিমছৰ কিছু স্পেচিয়েল কুৱেশ্যনছ আপোনালোকক ছল্ভ কৰিবলৈ আপোনালোকক সহায় কৰিব আৰু মেইনছৰো উত্তৰ লিখিবলৈ আপোনালোকক সহায় কৰিব এনেকুৱা ধৰণৰ আৰু বিশেষ বিষয় আলোচনা কৰিবৰ বাবে আমি আকৌ আপোনালোকৰ ওচৰত আহিম টিল দেন টেক কেয়াৰ ধন্যবাদ